ছাত্ৰ নেতা হল বুলিয়ে ক'ত অধিকাৰ পালে এনেকৈ শিশুক অত্যাচাৰ কৰা তালিবানী অত্যাচাৰ কৰি নাম কৰিলে গেলাবিলৰ এজন আছু নেতাই অকল এজন বুলি নহয় তেওঁলোকৰ পৰিয়ালৰ 3জনকৈ লোকে এনেকৈ অত্যাচাৰ কৰি শিশু অপৰাধত গ্ৰেপ্তাৰ কৰিব লাগে বুলি সকলোৱে আচলতে প্ৰতিবাদ কৰি থকাৰ পাছতো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। ভাল বুলিনো কেনেকৈ ক'ম, আমাৰ নিচেই কাষৰে গেলাবিল গাঁৱত আচলতে এনেকুৱা অমানৱীয় কাণ্ড দেখি আমি হতভম্ব হৈছোঁ। বহুত দিনৰে পৰা এই ছাত্ৰ নেতাজনৰ কথা শুনি আহিছিলোঁ। তেওঁ আচলতে অন্যায় সহিব নোৱাৰি আজি এই বিপদত পৰিছে বুলিয়ে ক'ব লাগিব। তেওঁলোকে বহুত লোকক এনেকৈ অত্যাচাৰ কৰে বুলি শুনি আহিছিলোঁ। সেয়েহে তেওঁক ভগৱানে সহ্য কৰিব নোৱাৰি আজি এনেকৈ 2টা শিশুক অত্যাচাৰ কৰি এতিয়া গৰিহণাৰ পাত্ৰ হ'বলগীয়া হৈছে। উল্লেখনীয় কথাটো হৈছে যে তেওঁ হেনো বিজেপি বিধায়ক সৰুপথাৰ সমষ্টিৰ বিধায়কৰ বৰ ঘনিষ্ঠ বুলি বহু লোকে কৈছে আৰু ইতিমধ্যে বিধায়কজনে স্পষ্টীকৰণ দিছে যে তেওঁ যিমানেই ঘনিষ্ঠ নহওক লাগিলে বা তেওঁক ৰিলেশ্যনৰ বা ব্লাড ৰিলেশ্যনৰ হ'লেও যদি অপৰাধমূলক কাম কৰে তেনে লোকক শাস্তি ইতিমধ্যে প্ৰদান কৰিব লাগে বুলি কৈছে আৰু তেনে ঘনিষ্ঠ মোক নালাগে বুলি স্পষ্ট কৰি দিছে। চাওকচোন আপোনালোকে, মই স্ক্ৰীনশ্বট লগাই দিছোঁ। এই ল'ৰা দুটাক ইমানেই অত্যাচাৰ কৰিলে আৰু সৰু ল'ৰাটোক ৰছীৰে বান্ধি চোঁচৰাই লৈ গৈছে আৰু হাতত আপোনালোকে নিশ্চয় লাখুটিডাল দেখিছে। এনেকুৱা লাখুটিয়ে মৰিয়াই গাত গৰম পানী ঢালি আৰু ভোট জলকীয়া সানি ইমানেই বৰ্বৰ অত্যাচাৰ কৰিছে তেওঁলোকৰ খানদানৰ মানুহে। সেই খানদানৰ মানুহকেইটা আপোনালোকে নিশ্চয় গম পাইছে। সকলো শিক্ষাগত অৰ্হতা লাভ কৰি একোটা পদবী লাভ কৰি আছিল। এজন ছাত্ৰ নেতাৰ তেওঁ কিবা হৈ আছিল আৰু এজন শিক্ষক বুলি শুনিছোঁ আৰু আনজন হৈছে মণ্ডলৰ সম্পাদক নে সভাপতি। আচলতে তেওঁলোক গুণী জ্ঞানী মূলতেই এনেকুৱা কাণ্ড কিয় হয়? যিমানেই দুখ নকৰক এনেকুৱা শাস্তি দিবলৈ তেওঁলোক কোন? যদি তেওঁলোকৰ সন্তানক কোনোবাই এনেকৈ বান্ধি গুৰুলকৈ মৰিয়াই বা গুৰুলকৈ মাৰে তেনেহ'লে তেওঁলোকে সহ্য কৰিব পাৰিবনে? যিমানেই দুখ নকৰক, আমাৰ মাজত আইন প্ৰশাসন আছে যিহেতু আইনৰ হাতত গতাই দিয়াটো নিশ্চয় তেওঁলোকৰ দায়িত্ব আছিল। আইন হাতত তুলি তেওঁলোকে ভাল কাম নকৰিল আৰু যেতিয়ালৈকে তেওঁলোকক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে গেলাবিলবাসী ৰাইজে প্ৰতিবাদ স্থগিত নাৰাখে। প্ৰতিবাদ কৰিয়ে থাকিব। তেওঁলোকক গ্ৰেপ্তাৰ কৰা সকলোৰে বিচাৰে আৰু তেওঁলোকৰ অটপালি বেছি হৈ গৈছে। এইটো ওপৰত ভিডিঅ' মই নবনাওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু কথাবোৰ শুনি কিবা নিজৰে মগজটো ভাল নোহোৱা হ'ল। সেয়েহে 2টামান কথা মই মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ কথাকেইটাত আপোনালোকে যদি একমত তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।